এইমাত্ৰ আহিল উদীয়মান কণ্ঠশিল্পী কমলিকা কাশ্যপৰ এটা অতি ডাঙৰ ভাল খবৰ। হয় বন্ধু বান্ধৱীসকল, প্ৰয়াত জনপ্ৰিয় কণ্ঠশিল্পী ভিতালী দাসৰ কন্যা কমলিকা কাশ্যপৰ এই ভাল খবৰটো শুনি নিশ্চয় আপোনালোক আনন্দিত হ'ব। পিছে কমলিকা কাশ্যপৰ ভাল খবৰটোনো কি জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। 2025 বৰ্ষৰ নেপকাছৰ শ্ৰেষ্ঠ জনপ্ৰিয় কণ্ঠশিল্পী বঁটা লাভ কৰিছে কমলিকা কাশ্যপে। হয় বন্ধু বান্ধৱীসকল, মহানগৰীৰ জ্যোতিচিত্ৰবনত আয়োজিত ৰাষ্ট্ৰীয় সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানত শ্ৰেষ্ঠ সন্মানীয় জনপ্ৰিয় কণ্ঠশিল্পী বঁটাটি লাভ কৰে আমাৰ সকলোৰে মৰমৰ জনপ্ৰিয় কণ্ঠশিল্পী কমলিকা কাশ্যপে। হয় বন্ধু বান্ধৱীসকল, সেই অনুষ্ঠানত বহুতো গণ্যমান্য ব্যক্তি উপস্থিত আছিল। বিশিষ্ট সংগীত পৰিচালক তথা নেমকেয়াৰ হস্পিটেলৰ স্বত্বাধিকাৰী ডক্টৰ হিতেশ্বৰ বৰুৱা ডাঙৰীয়া আৰু লগতে আছিল জনপ্ৰিয় নাট্যকাৰ অভিজিত ভট্টাচাৰ্য ডাঙৰীয়া। আৰু এওঁলোকৰ হাতৰ পৰাই তেওঁ এই জনপ্ৰিয় কণ্ঠশিল্পী বঁটাটি লাভ কৰে আমাৰ সকলোৰে মৰমৰ কমলিকা কাশ্যপে। আৰু খবৰটো শুনি সঁচাকৈ খুবেই ভাল লাগিল নহয়নে? আৰু আমাৰ চেনেলৰ তৰফৰ পৰা কমলিকা কাশ্যপলৈ বহুত হিয়া ভৰা মৰম যাচিলোঁ তেওঁৰ কৰ্মৰ ক্ষেত্ৰত। আৰু